हेलो बंधु बान्धवीসকল আজি আকৌ আহিলো আপোনালোকৰ মাজলৈ মাছৰ ৰেচিপি এটা লৈ এয়া হল পুৰৈ শাক এয়া ধুই মেলি ভালকৈ কুটি লৈছো আৰু এয়া আলু পিয়াজ বিলাহী দুটা মিক্সিত দি লৈছো আদা নহৰু আৰু এয়া সৰিয়হ মিক্সিত দি লৈছো তাৰপিছত এয়া হল মাছৰ মুৰটো ভাজি ললো কেৰাহীত তেল দি দিলো তেল দিয়াৰ পিছত এয়া শুকান জলকীয়া আৰু গোটা জিৰা অকমান দি এইখিনি ভালদৰে লৰাই লৈ ইয়াতে মই আকৌ आलू এটা দি দিছো আলুটো ভালদৰে ভাজি লৈ তাৰ পিছত ইয়াতে মই পিয়াজ দি দিছো পিয়াজখিনি ভাজি ভাজি লৰাই আৰু আজি মোৰ ভিডিওটো মোৰ মাজু ছোৱালীজনীয়ে বনাইছে তাই একাৰণে তাই কেমেৰাটো ওপৰলৈ এই কৰি আছে ভয় কৰি আছে তেল চিটিকি পৰে বুলি আৰু এইফালে মাংস বহাই দিছো ইহতি বোলে আজি পোলাও মাংস খায় সেইকাৰণে পোলাও মাংসৰ কাৰণে এইখিনি বনাই আছো এয়া কি বুলি কয় আপোনালোকৰ পোলাও ৰেচিপি লাগিলে মোক জনাবচোন দে আৰু আপোনালোকে বাৰু পুৰৈ শাকেদি কেতিয়াবা মাছৰ তৰকাৰী এনেকৈ খাইছেনে মোক জনাবচোন জনালে মোৰো ভাল লাগিব আৰু এইফালে মই পিয়াজখিনি ভজা হৈছে ইয়াতে মই হালধি নিমখ এইখিনি দি ভালদৰে লৰাই লৈছো আৰু এই আদা নহৰু পেষ্ট অকমান দি এইখিনি আকৌ ভালদৰে ভাজি থাকিম ভাজি ভাজি যেতিয়া ইয়াৰ মানে গোন্ধটো নাইকিয়া হ'ব কেঁচা গোন্ধটো তাৰ পিছত ইয়াতে মই শাকখিনি দি দিম পুৰৈ শাকখিনি পুৰৈ শাক মাছেদি মই কেতিয়াও খোৱা নাই বাৰু মোৰো আজি প্ৰথম তথাপিও বনাবলৈ চেষ্টা কৰিলো ইয়াতে গোটা ধনিয়া আৰু জালুক দি দিছো এফালে মাংসখিনি মই মাজে মাজে লৰাই আছো চাই আছো এই শাকখিনি ভাজা হৈ গ'ল এফালে মাংসখিনিও লৰাই দিছো মাজতে আৰু এই শাকখিনি ভাজা হোৱাৰ পিছত ইয়াতে মই আলু যে ভাজিছিলো হেয়াও দি দিলো দি অকমান ঢাকন মাৰি আলুখিনি সিজিব দিলো তাৰ পিছত ইয়াতে বিলাহী লৈছো বিলাহী লৈ এইখিনি বিলাহীখিনিও ভালকৈ ভাজি লম শাকখিনিৰ লগত পুৰৈ শাকৰ মাছৰ তৰকাৰীখিনি আজি দুপৰীয়া খাই বৰ ভাল পালো গোটেইখিনি শেষে হৈ গ'ল আৰু এয়া মাজু ছোৱালীজনী তাই ভিডিঅ' কৰি আছিল তাই কৈছে মা মই চাউলখিনিৰো এয়া ভিডিঅ' এটা কৰি দিও পোলাও বনাবা যিহেতু তাৰ পিছত এয়া চিকেনখিনি মোৰ হৈছে এয়া ভাজি ভাজি শেষে হৈছেগে আৰু তাৰ পিছত ইয়াতে মই এতিয়া ভাজি ইয়াতে এয়া পানী অলপ দি দিছো যিখিনি মই মাংসখিনি সানিছিলো মছলাখিনি সেইখিনি তাৰপিছত এয়া চাওক ধুনীয়াকৈ লৰাই আছো এইফালে শাকখিনি হৈ গৈছে খুব দৌৰা মানে আৰু এয়া শাকৰ তৰকাৰীখিনিত মই গৰম পানী দি দিছো আপোনালোকে গৰম পানী দিব আৰু মই ইয়াতে কি বুলি কয় সৰিয়হৰ পেষ্টখিনিও দিয়া হৈছে এয়া কিন্তু আপোনালোকক দেখুৱা নহল তাৰ পিছত ইমান ধুনীয়াকৈ উতলিছে ৰংটো ইমান ধুনীয়া হৈছে চাওকচোন এইখিনি মাছৰ পিচকিটা ধুনীয়াকৈ দি উতলিবলৈ দিলো উতলি এইফালে মাংসখিনিও হৈছেগে আৰু এতিয়া মই ইয়াতে পানীখিনি দি দিম যিহেতু পোলাওৰ লগত খাব অলপ থুপথুপিয়া নিচিনা কৰিব লাগিব আৰু এয়া মোৰ পুৰৈ শাকৰ মাছৰ তৰকাৰীখিনি হৈ গ'ল লাষ্টত ধনিয়া দি দিলো কুটি চাই থাকিব মোৰ ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব কমেন্টত